মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা অনুশীলনী 1 এৰ 5 নম্বৰ অংকটো কৰোঁ। মই 1 এৰ 1, 2, 3, 4 এই 4টা অংক 4টা ভিডিঅ'ত সামৰি লৈছোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি 5 নম্বৰ অংকটো কৰোঁ। 5 নম্বৰ অংকটো কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাকেইটা অংকৰে লিখা। আমাক কিহেৰে লিখিব দিছে? অংকৰে লিখিব দিছে। আখৰেৰে দিয়া আছে চোৱা 5,66,007। ইয়াত কোৱা নাই যে আন্তৰ্জাতিক পদ্ধতি বা ভাৰতীয় পদ্ধতিত লিখা বুলি কোৱা নাই। আমাক কি হৈছে 5,66,007। আমি ইয়াক ভাৰতীয় পদ্ধতি মতেই কৰি যাম দেই। এতিয়া চোৱা 5,66,007। এতিয়া চোৱা ইয়াত প্ৰথমতে এককৰ ঘৰৰ পৰা লিখিবা। এককৰ ঘৰত কি আছে শিকিবৰ কাৰণে দেই 7 হল। এককৰ ঘৰত 7 থাকিব, প্ৰথম লাষ্টত 7 হ'ব। 1000, 66,000, 66,000। হাজাৰত কেইটা ঘৰ থাকিব? একক, দহক, একক, দহক, শতক হল। একক, দহক, শতক। হাজাৰৰ ঘৰত আহিব 66,000, 61, 62, 63, 64 হল। 64, 65, 66। এইটো কি হ'ব এতিয়া? 66, 14, 6। এতিয়া চোৱা আমি এইটো মই অসমীয়াত লিখি পাইছো 766,000 ইয়াতে আহিব। এতিয়া 7 কৈছে না? একক, দহক, শতক, হাজাৰ 66,000। তাৰপিছত 5 লাখ। লাখ দিয়া আছে, লাখ দিয়া থাকিলে গম পাবা এইটো ভাৰতীয় পদ্ধতিতে হ'ব। আন্তৰ্জাতিক পদ্ধতিত লাখটো নাথাকে, কোটিও নাথাকে। একক, দহক, শতক, হাজাৰ 7 দিয়া আছে, গতিকে একক, দহক দুটা শূন্য লগাই ল'ব লাগিব, তেতিয়াহে একক, দহক, শতক তাৰপিছত হাজাৰ হ'ব। এতিয়া চোৱা লাখ, একক, দহক, শতক, হাজাৰ, অযুত লাখ। লাখটো কি হ'ব? 5 লাখ। 5 লাখত কি থাকে? 5 ঘৰ থাকে হল। একক, দহক, শতক, হাজাৰ, অযুত লাখ, মুঠতে 6টা। এইটো 5ৰ পাছত 5 ঘৰ থাকিব হল। এতিয়া এনেকৈ আমি লিখি লওঁ। এতিয়া 5,66,007 এইটো আমি কিমানো 5,66,007 হল। বি নম্বৰটো কি দিছে চোৱা? বি নম্বৰ দিছে 23,49,602। 602। এতিয়া 600 লিখিব যাওঁতে 2 লিখিব লাষ্টত 2। এতিয়া 600 হলে মানে একক, দহক, শতকত কি আহিব? 6 হল। 602 হৈ গ'ল। তাৰপিছত 49,000 49 একক, দহক, শতক, হাজাৰ হৈ গ'ল। তাৰপিছত 23 লাখ একক, দহক, শতক, হাজাৰ, অযুত লাখ। লাখত কি আছে? 23 হল। এতিয়া কিমান পালো আমি? 23 এনেকৈ লিখি ল'বা, তাৰপিছত ইয়াত পাতিবা, তেতিয়াহে তোমালোকৰ ভুল নালাগিব। 49,602। আগফালৰ পৰা লিখি গ'লে আমাৰ কি হ'ব? আমি ভুল লগাৰ চান্সটো বেছি থাকে, গতিকে পিছফালৰ পৰা আমি অংকটো প্ৰথম কৰি ল'ম, তাৰপিছত পাতি দিম, হৈ যাব। অলপ সময় লাগিব হল। যেতিয়া কৰি কৰি অভ্যাস হৈ যাব তেতিয়া তোমালোকে এই ধৰণে কৰি দিব পাৰিবা চিধাই। এতিয়া আহা কিমান আছে? 8,35,09,018। এতিয়া চোৱা 18 হলে 2 ঘৰ হ'ব হয় নহয়? 18 9,000 কৈছে ন? 9,000 চোৱা
9000 তাৰ মানে একক দশক শতক শতকটো নাই সংখ্যা গতিকে শূন্য এটা লগালে বোলে 9000 9 হল একক দশক শতক 18 কৈছে 18 খটোত নাই নহয় গতে খটোত একো নথকাৰ বাবে শূন্য এটা লগাই লম একক দশক শতক হাজাৰ হাজাৰত আছে 9 তাৰপিছত কি কৈছে আকৌ চোৱা 35 লাখ এটা 35 লাখ চোৱা একক দশক শতক হাজাৰ অযুত অযুতত নাই নহয় অযুত লাখ কিমান 35 লাখ তাৰপিছত 35 আহিব একক দশক শতক শতকত একো নাছিলে শূন্য লগাই দিলো হাজাৰ অযুতত একো নাছিল সৰি একক দশক শতক হাজাৰ অযুত অযুতত একো নাছিলে শূন্য লগাই দিলো লাখ অযুতৰ পাছতে লাখ একক দশক শতক হাজাৰ অযুত লাখ মানে 5 ঘৰৰ আগত কি হ'ব লাখ হ'ব 6 ঘৰত লাখ থাকে হল 6টা ঘৰ হ'ব লাখত 6 নম্বৰ ঘৰ লগে তাৰপিছত 35 লাখ তাৰপিছত 8 কোটি গৈছে চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুতৰ পাছত কোটি কিমান কোটি 8 কোটি হল অংকটো সহি আছে হ'ব 8 কোটি তাৰ মানে C2 C নম্বৰটো 835 lakhs 09,018 হ'ব এককৰ ঘৰত এইটো একক ঘৰ বুলি কয় হা একক দশক শতক 3 ঘৰ থাকে তাত হয় একৰ ঘৰত 3টা ঘৰ থাকে এটা চোৱা একক ঘৰ একক দশক শতক হাজাৰ ঘৰ দুটা থাকে হাজাৰ 10,000 লাখৰ ঘৰ দুটা থাকিব লাখ 10 লাখ হল কোটিৰ ঘৰত কি থাকে কোটি 10 কোটি 100 কোটি এতিয়া নেক্সট চাও আহা নেক্সটটো কি দিয়া আছে 23 কোটি 1,06,300 300ৰ পাছত একো নাই গতিকে 3 অসমীয়াতে লিখি পাওঁ 300 হল একক দশক শতক 300 টো ডাইৰেক্ট একক দশক শতক হল পাছত 3,000 1,06,000 3 ও 300 নহয় 6,003 সৰি এটো 6,003 3,000 আহিব হলে মানে একক দশকত নাই একো সংখ্যা শূন্য বহিব শতকতো একো নাই একক দশক শতক হাজাৰ কি দিছে চোৱাচোন 6,003 তাৰ মানে 6,006 তাৰপিছত চোৱা কি আছে তাৰপিছত কি আছে 6,003 তাৰপিছত 1 লাখ চোৱা একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ এতিয়া ইয়াত কমা বহিব কাৰণ অযুতত একো নাই গতিকে শূন্য বহিব তাৰপিছত 1,33 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুতত একো নাই শূন্য বহিব 33 কোটি ইয়াত কমা বহিব হল ডি নম্বৰটো কি হ'ব এতিয়া 33 কোটি 1,06,003 হল এতিয়া চোৱা ই নম্বৰটো চোৱা ই নম্বৰটো আছে 536,357 হলে মানে 57 বহিব 57 তাৰপিছত কিমান কৈছে 57 357 তাৰ মানে একক দশক শতকত 357 বহি গল হল 357 একক দশক শতক 357 36,000 একক দশক শতক হাজাৰত 36 হল তাত কমা বহিব 36,000 তাৰপিছত 536,000 536,357
536,000 536 তার মানে 536,000 এটু কি হত আছে আন্তর্জাতিক পদ্ধতিত আছে 536,357 536,000 তাত কমা বহিব 357 F নম্বৰটো চাও F টোত কি কৈছে F টোত চোৱা F টোত 17,002 907,917,002 917,002 এটা চোৱা 2 917,000 মানে 10 কটো নাই কটো নাই একো সংখ্যা 2 হৈ গল হাজাৰতে আছে 900 কিমান আছিল 17 917 চোৱা 917 হলে মানে 917 হল একক দহকটো নাছিল নহয় 2 আছিল ডাইৰেক্ট শতকটো নাই কত নাই গতিকে আমি কেনে 17 917,000 লিখি দিলো হাজাৰ হাজাৰ তিনটা ঘৰ থাকিব একক দহক শতক তাৰছতে হাজাৰ আহে হল তাৰ পিছত চোৱা 7 মিলিয়ন কিমান মিলিয়ন 7 মিলিয়ন হাজাৰৰ পাছত গলে মানে হে কিমান আহিব মিলিয়ন আহিব একক দহক হল এটো এককৰ ঘৰত তাৰ পিছত একক দহক শতক অৰ্থাৎ 10,000 10,000 100,000 100,000ৰ পাছতে কিমান আহে মিলিয়ন 7 মিলিয়ন হল এটো মিলিয়ন হৈ যাব এতিয়া আমি লিখিম হাজাৰ তিনিটা ঘৰ পাৰ হৈ গলি মিলিয়নটো হৈ যাব 7 মিলিয়ন 917,002 হল হ'ব জিটো চোৱা 37 মিলিয়ন 268,542 542 542 হল 268,268 একক দহক শতক তিনটা ঘৰ পাৰ হৈ গল হাজাৰত আহি গল এত কমা লগাই থৈ দিয়া হল একক দহক শতক হাজাৰ কিমান 268,000 কিমান হাজাৰ 268 হল 268,000 হল তিনি ঘৰ হৈ গল ইয়াৰ পাছত 37 মিলিয়ন 37 ইয়াৰ পাছত মিলিয়ন আহি যায় তিনটা ঘৰ দেই একক দহক শতক তাৰপিছত মিলিয়ন আহি যায় আন্তৰ্জাতিক পদ্ধতি মতে তিনটা ঘৰ তাৰপিছত 38 মিলিয়ন আছে মিলিয়নত লিখি দিলো হ'ব এতিয়া ইয়াত লিখি দিম জিটো $37,268,542 হ'ব এইটো চোৱা অন্তিমটো কি আছে 4 বিলিয়ন 318 মিলিয়ন 880,903 903 হল তিনি ঘৰ হৈ গল হাজাৰ তাৰপিছত 880,000 880,000 880,000 হৈ গল তাৰপিছত তিনি ঘৰ হৈছে কমা দি দিব তাৰপিছত 318 মিলিয়ন 318 হৈ গল চোৱা তিনটা ঘৰ আছে তাৰপিছত 4 বিলিয়ন 4 বিলিয়ন তাৰপিছত বিলিয়ন আহিব হ'ব তিনিটা ঘৰ 903 880,000 318 মিলিয়ন 4 বিলিয়ন তিনি ঘৰ আগবাঢ়ি গলে এটো কি হৈ যায় তাৰ পৰ্যায়টো চেঞ্জ হৈ যায় হলনি হৈ যায় গতিকে এটো আমি পাম
4 বিলিয়ন 318 মিলিয়ন 880,903 আমি উত্তৰটো এই ধৰণে পালো ইয়াত যদি কিবা কনফিউজ থাকে বিনা দ্বিধাই সুধিব পাৰা কমেন্ট কৰিবা আৰু কমেন্টৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আজিলৈ হ'ব ভিডিঅ'টো দীঘল হৈছে গতিকে অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে ইয়াতে ৰাখো বাই